উইকলি চেলেঞ্জ কমপ্লিট বহুতে কৰিব নোৱাৰে, বহুতে কৰিব পাৰে। তো উইকলি চেলেঞ্জটোৰ কাৰণে বহুতে ভয় কৰি থাকে, উইকলি চেলেঞ্জ কমপ্লিট কৰিব পৰা নাই। কিছুমানে স্ক্ৰীনশ্বট মাৰি ফটো মাৰি আপলোড কৰি থাকে ফেচবুকত। তো উইকলি চেলেঞ্জটো আপুনি মৰি গ'লেও কমপ্লিট কৰিব নোৱাৰিব। উইকলি চেলেঞ্জটো এনেকুৱা এটা বস্তু, এইটো ফেচবুকৰ ৰুল। আপুনি মৰি গ'লেও উইকলি চেলেঞ্জ কমপ্লিট কৰিব নোৱাৰিব। যদিও আপুনি কমপ্লিট এদিন দুদিনতে কৰি দিম বুলি ভাবে আৰু কৰি পিনি বহি থাকিম বুলি ভাবে, নহ'ব। আপুনি কমপ্লিট কৰাৰ পিছত আকৌ আপোনাক দিব। তো এইটো এটা ৰুল, এইটো আপুনি কেতিয়াও নাভাবিব যে মই উইকলি চেলেঞ্জটো কমপ্লিট কৰি দিম। বুজি পাইছেনে কথাটো? তো বহুতে উইকলি চেলেঞ্জৰ কাৰণে মাথা মাৰি থাকে, মানে মাথা ঘামাই থাকে, মানে একো চলুচন নাপায়, মানে কেনেকৈ উইকলি চেলেঞ্জ কমপ্লিট কৰিব। 5টা পাব্লিক পোষ্ট আপোনাক দিবলৈ ক'ব, 300 400 500 ইণ্টাৰেকশ্যন পাবলৈ দিব, ষ্টৰি 7টা লগাবলৈ ক'ব, ৰিলছ ভিডিঅ' আপোনাক 5টা দিবলৈ ক'ব। তো মানে এইটো এটা ৰুল ফেচবুকৰ। তো উইকলি চেলেঞ্জৰ লগত কথা নাই। আপুনি সপ্তাহত 2টাকে ভিডিঅ' হ'লেও আপলোড কৰক, এটা দুটা ফটো প'ষ্ট কৰক, এটা টেক্সট প'ষ্ট কৰক লিখি পিনি। তো এনেকুৱা কিছুমান বিষয়। তো আপোনাৰ উইকলি চেলেঞ্জৰ লগত কথা নাই, আপুনি যিমান উইকলি চেলেঞ্জ কমপ্লিট কৰক আপোনাক দিয়ে থাকিব ফেচবুক। তো উইকলি চেলেঞ্জৰ লগত কোনো কথা নাই। আপুনি ভাইৰেল হ'বলৈ হ'লে আপোনাৰ প্ৰথম কাম 2টা আছে ফেচবুকত। তো 1 নম্বৰ হৈছে প্ৰফাইল ষ্টেটাছ। আপুনি তাত গৈ পিনি ৰেকমেণ্ডেশ্যন চাব। ৰেকমেণ্ডেশ্যন আপোনাৰ কিবা ৰিস্ক লাগি আছে নেকি, কিবা ইছ্যু লাগি আছে নেকি, ৰেকমেণ্ডেশ্যন আপোনাৰ এক্টিভ আছে নে আনএক্টিভ হৈ আছে, আপুনি ৰেকমেণ্ডেশ্যন চাওক। 2 নম্বৰ মনিটাইজেশ্যন চাওক। লগতে থাকিব ইয়াত ফটো একপি মই লগাই দিছোঁ। আপোনাৰ মেইন কাম প্ৰফাইলৰ মেইন বস্তুটো হৈছে প্ৰফাইল ৰেকমেণ্ডেশ্যন। আপোনাৰ যদি ৰেকমেণ্ডেশ্যন ভাল হৈ থাকে, কোনো যদি ইছ্যু নাথাকে, ভাল হৈ থাকে, আপোনাৰ তেতিয়া ভাইৰেল হোৱাৰ চান্স আছে। তো ৰেকমেণ্ডেশ্যনটো আপোনাৰ প্ৰফাইলৰ ৰেকমেণ্ডেশ্যনটো আপোনাৰ মেইন বস্তু। যদি আপোনাৰ ৰেকমেণ্ডেশ্যন যদি এক্টিভ হৈ থাকে, তো আপুনি যিকোনো ভিডিঅ' হওক প'ষ্ট কৰক, মানে এইটো বেলেগৰ ফিডলাইনত, বেলেগৰ ফেচবুকত ফিডলাইনত আপোনাক শ্ব' হ'ব। ৰেকমেণ্ডেশ্যনৰ অৰ্থটোৱে সেইটো, আপোনাৰ ৰেকমেণ্ডেশ্যনটোৱে মানে বেলেগৰ ইয়াত শ্ব' কৰাব বস্তুটো। তো ৰেকমেণ্ডেশ্যন যদি আপোনাৰ যদি মানে বহুত আছে, ৰেকমেণ্ডেশ্যনৰ আপোনাৰ মানে ইছ্যু লগা মানে বহুত কিবা কিবি আছে। তো গ্ৰ'থ ৰিস্ক আছে, এড ৰিস্ক আছে। তো এইবিলাক মানে ইছ্যু লৈ আছে। তো আপোনাৰ কোনটো ইছ্যু লাগি আছে ৰেকমেণ্ডেশ্যনত, তো সেইটো দেখুৱাব আপোনাক। আৰু যদি এক্টিভ হৈ থাকে, তো আপোনাৰ কোনো টেনশ্যনেই নাই। তো ৰেকমেণ্ডেশ্যনটো মেইন বস্তু। আপুনি ৰেকমেণ্ডেশ্যন ঠিক থাকিলে আপোনাৰ উইকলি চেলেঞ্জ বাদ দিয়ক এইবিলাক। বুজি পাইছেনে কথাটো? ৰেকমেণ্ডেশ্যন আৰু মনিটাইজেশ্যন আপোনাৰ এই 2টা বস্তু ঠিক থাকিলেই হ'ল। আপুনি ভালকৈ ফেচবুকত কাম কৰি গৈ থাকিলেই হ'ল। আপুনি এদিন নহয় এদিন ভাইৰেল হ'ব পাৰিব বা সফল হ'ব পাৰিব। বুজি পাইছেনে কথাটো? তো ৰেকমেণ্ডেশ্যনটো আপোনাৰ ফেচবুকৰ মেইন বস্তু। আৰু উইকলি চেলেঞ্জৰ কাৰণে আপুনি মাথা মাৰি নাথাকিব। উইকলি চেলেঞ্জ আপুনি যিমান কমপ্লিট কৰিব, আপোনাক সিমানেই দি থাকিব ফেচবুক। তো ফেচবুকে আপোনাক কিহৰ ওপৰত ডিপেণ্ড কৰিব? আপোনাৰ কণ্টেণ্ট। আপুনি কি দিছে ভিডিঅ'ত, আপোনাৰ কেটেগৰী কি, আপুনি মানে এক্টিভ আছে নে নাই ফেচবুকত, তো তাৰ ওপৰত আপোনাক ডিপেণ্ড কৰিব। আৰু উইকলি চেলেঞ্জটো দিছে, এইটো এটা মানে সাপ্তাহিক উইকলি চেলেঞ্জ, মানে আপুনি মৰি গ'লেও এই সপ্তাহে সপ্তাহে আপোনাক চেলেঞ্জটো দি থাকিব। তো উইকলি চেলেঞ্জৰ বিষয়ে মই এইখিনি ক'লোঁ। তো উইকলি চেলেঞ্জৰ কথা বাদ দিয়ক, আপুনি ৰেকমেণ্ডেশ্যনটো ঠিক কৰি ৰাখিব। যাতে আপুনি ভিডিঅ' কিবা এটা প'ষ্ট কৰিলে আগতে ভালকৈ ভাবি ল'ব যে কপিৰাইট লাগিব নেকি। যদি আপোনাক কপিৰাইট ভিডিঅ' বা প'ষ্ট কৰি দিয়ে, কিবা এটা প'ষ্ট কৰি দিয়ে, তো আপোনাৰ তাত মানে ৰেকমেণ্ডেশ্যনটো উঠাই দিব পাৰে বা মনিটাইজেশ্যন উঠাই দিব পাৰে ফেচবুকে। তো আপোনাৰ যদি এইবিলাক যদি উঠাই দিয়ে, আপোনাৰ 6 মাহৰ কাৰণে 1 বছৰৰ কাৰণে মানে ফেচবুকে মানে একেবাৰে নাকচ কৰি দিব আৰু। তো এইখিনি বস্তু বচাই ৰাখিব আৰু নিজকে ভালকৈ ভালকৈ চলাক, তেতিয়া আপোনাৰ মানে সফল হ'ব, এদিন ছাকচেছফুল হ'বই আৰু। তো এইখিনিয়ে আৰু। তো উইকলি চেলেঞ্জ আপোনাক সদায় দি থাকিব ফেচবুকে। উইকলি চেলেঞ্জৰ কাৰণে মাথা মাৰি নাথাকিব। বুজি পাইছেনে কথাটো? ৰেকমেণ্ডেশ্যন মেইন বস্তু। তো ৰেকমেণ্ডেশ্যন যদি আপোনাৰ ভাল হৈ থাকে, আপোনাৰ প্ৰফাইলটো সদায় ভাল হৈ থাকিব। আৰু কণ্টেণ্ট মনিটাইজেশ্যন পাব আপুনি, ভাল ভাল ভিডিঅ', ভাল ভাল কণ্টেণ্ট আপলোড কৰিব, ভাল ভাল ভিডিঅ' প'ষ্ট কৰিব। তো কণ্টেণ্ট মনিটাইজেশ্যন এদিন নহয় এদিন আপোনাক ফেচবুকে দিব।
ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন সকলোকে দিব, ভালকৈ কাম কৰি গৈ থাকিলেই হ'ল। কিবা ইছ্যু নকৰাকৈ, কিবা ভুল নকৰাকৈ আপুনি কাম কৰি গৈ থাকিলে আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন এদিন নহয় এদিন ফেচবুকে দিব। ঠিক আছে? ত' এইখিনিয়ে উইকলি চেলেঞ্জৰ বিষয়ে মই ক'লোঁ। উইকলি চেলেঞ্জৰ কাৰণে ইমান মাথা নামাৰিব, ৰেকমেণ্ডেশ্যনটো আপুনি ঠিক কৰি ৰাখিব। ঠিক আছে?